দেউতা ভৰি হাতকেইটা ধুই আহিলে নে? ধুলো। বহকচোন বহক, মই জলপানকেইটা লৈ আহোঁ। বিয়ৈ কাণ দুখন অকণমান আজিকালি ক'লা হৈছে ন? বিয়ৈ, আমাৰ বিয়ৈ হেনো লাহেকৈ ক'লে শুনি নাপায়, টানকৈ ক'ব লাগিব। মাজে সময়ে মোৰ প্ৰেছাৰটো উকাই বাৰু, চিন্তা কৰিবলৈ নাই, টেবলেট খাই দিলেই ভাল হৈ যায়। তাৰমানে সেই টেবলেটবোৰ খাই খাই বিয়ৈ কাণখন গধুৰ হ'ল হপায় ন? বিয়ৈ নহয়, এই টেবলেটৰ লগত কথা নাই, মোৰ টেবলেট খালেও একো হোৱা নাই হোৱা মোৰ কাণ গধুৰ, ঠিকে আছোঁ, মই চব শুনি পাওঁ। বিয়নীয়ে আকৌ ৰৌটোতে ঢৌটো বঢ়াই দিয়ে নহয়, কেতিয়াবা দেখোন মানুহৰ চবৰে তেনেকুৱা হয়। সেই বিয়নী আকৌ তাকে আৰু সেই টেবলেটৰ খাই খাই বোলে কাণখন গধুৰ হৈছে। এই বিয়নীৰ কথা নুশুনিবা, সেইবোৰ মিছা মিছিকে এনেই যিটিখন বলকি থাকে। জলপান খাওকচোন দেউতা। খাম। মাজনী হেৰি নহয়, আমাৰ জঙাই কেতিয়াকে ছুটি পাবনো? তেওঁ বিহুত আহিব আকৌ, 14 এপ্ৰিলত ছুটি ল'ব বোলে। মানে বিহুটো আৰু এবাৰ ঘৰতে খাব বোলে, বিহুৰ কাৰণেহে আহিব, এতিয়া ছুটি নাপায় বোলে। হয় না? তেনেহ'লে আকৌ সেই বিহুতে যাবি আৰু দেই, গোটেইকেইটা মা ঘৰলৈ গৈ এসাঁজ খাই আহিবিগৈ আকৌ, বহুত দিন যোৱাই নাই নহয় তহঁত গোটেইকেইটা। যাম, মা বহুত দিন যোৱাই নাই যে, মোৰ যে মনত পৰিয়ে থাকে। মা আৰু দেউতা এইখন বিচনাতে শুৱক। হ'ব। বুঢ়া কি এনেকৈ শুইছ? ভালকৈ শু। বুঢ়া ভালকৈ শু। এই ঠেঙেনামণি ফালে শুইছ যে। বুঢ়ী চুপ, মই এনেকেই শুই ভাল পাওঁ। কৃষ্ণ প্ৰভু, ৰাতিটোলৈ চকু দুটা মুদিলো আৰু প্ৰভু ঈশ্বৰ, চাবা আৰু আমাক। এই পিছল ভূত, লেংঠা ভূত, দীঘল ঠেঙীয়া একো নাহিবা আৰু প্ৰভু ঈশ্বৰ। বুঢ়ী, বৈ। বুঢ়ী, তাই ক'ত যাওঁ? তাই এতিয়া মোৰ লগত যাব লাগিব। মই কলৈ আহিলো? মই কেনেকৈ আহিলো ইয়ালৈ? কোন আপুনি? কোন? মই কলৈ যাব লাগিব? মোক কলৈ যাবলৈ কৈছে? বুঢ়ী, তাই মোৰ লগত যাব লাগিব। বুঢ়া, মোক বচা, এইটো কি আহিলে? এই মোক কিহে নিবলৈ আহিলে? এইটো কি? ভূত নে কি জানো পাই? বুঢ়া, তই ক'ত আছ? কলৈ পলাও? কলৈ যাওঁ? বুঢ়া, তই ক'ত আছ? বুঢ়ী, ক'ত পলাইছ? মোৰ হাতৰ পাতে ক'ত পলাই খালি? এই বুঢ়ী সোধা নহয় কিন্তু, বুঢ়ী হাৰি যোৱা বিধৰ মানুহ নহয় কিন্তু, কোন তই? এই বুঢ়ীয়ে দেখুৱাই দিব তোক আজি, চিনি পোৱা নাই? কুকুৰ, তোক এক বোলে পুখুৰীটোত পেলাই দিম, একে চৰে দাঁত ভাঙি পঠাই দিম, চিনি পোৱা নাই? বুঢ়ী, তই মোক কোন বুলি ভাবিছ? মই জমৰ দূত, যমৰাজে মোক পঠাইছে তোক নিবলৈ, তই এতিয়া যমৰাজৰ ঘৰলৈ যাব লাগিব। কোন তই? ক'ৰ জমৰ দূত? মোক নিবলৈ আহিছ? মই সোধাই দিম, তই নিম ক'লে মই তোলৈ যাম, তোৰ লগত যাম, নেযাওঁ, মাৰি পেলাম তোক এতিয়াই মই জনি মাৰিম, এতিয়াই তোকো মই জমৰ নগৰত দেখুৱাই আছোঁ, তোক এতিয়াই মই খতম কৰি দিম। বুঢ়ীক চিনি পোৱা নাই? এই বুঢ়ীজনী কম নকৰে, একে বোলে মোক পেলাই দিলে, মেখেলা দাঙি দূৰ মাৰি পঠিয়ালে, বৰ চাৰ বুঢ়ী এইজনী। চাল্লা জমৰ দূত, এই বুঢ়ীৰ শক্তি চিনি পোৱা নাই, এতিয়া শক্তি চিনি পালিতো বুঢ়ীক নিবলৈ আহে, বুঢ়ী সাধাৰণ বস্তু নহয়, খতম কৰি দিব তোক। মই হাৰি গলো। মাৰ তই, মাৰ, একে গোৰে নাড়ী পেটত ছিঙি পঠিয়াই দিম, পকৰে গু ওলাই যাবগে, পাইছ? মাৰ তই। মই হাৰি গলো। দূত, মাৰ, যমদূত, মাৰ তই। পাইছ, পা, পেটটো উলিয়াই দিম তোৰ এতিয়া। মৰিলো, এজনী সাধাৰণ বুঢ়ীৰ হাতত মই মৰি গলো। মুতিবলৈ গৈছে তোৰ গাতে মুতি দিম মই। মই পৰাস্ত হৈ গলো। ক'ত পলালে জমৰ দূতটো? ক'ত পলালি? দূত, ক'ত পলালি তই? হাইটো উৰি গুচি গ'লগৈ, এইটো সঁচাকেই জমৰ দূতেই আহিছিলে মোক নিবলৈ। হাইটো অকণমানি হৈ গ'ল, আকাশৰ ফালে উৰি গ'লগৈ। আজি মোৰ গাত শক্তি আছে বুলিহে বাচিলো, নহ'লেতো মোক আজি জনে নিলেই হয়। কোন তই? কোন? মোক কোনে নিবলৈ আহিছে? চাল্লা চিনি পোৱা নাই মোক, গছকি পেটটো উলিয়াই দিম তোক। কোন? বুঢ়ীৰ শক্তি চিনি পোৱা নাই? বুঢ়ী, মোক কঁকালৰ জোৰতে এক গোৰ মাৰিলি। এই বুঢ়ীজনীৰ লগত শান্তি নাই। ৰাতি কি মোৰটো সপোন দেখিছে, মোক গুলিয়াইছে, সপোন দেখিছে। ক'ত উঠিছে নাই? কিবা খং উঠিব, একদম লাখুটিয়ে দুহতীয়া মাৰ দি কঁকাল ভাঙি থৈ দিম, বুঢ়ী চাল্লা। কোন তই? কোন? মই নাজানো বুলি কৈছো।
চাল্লা জমৰ দুধ মাৰি পেলাম তোক মূৰত মুতি দিম হাই বুঢ়ী উঠ উঠিছ নাই তই কি সপোন দেখিছ উঠ আইঐ আকৌ এক গোৰ দিলেনে বাৰু কঁকালত আইঐ মোৰ কঁকালটো বিষাই গ'লগৈ ঐ লৰচৰ কৰিব পৰা নাই অ' কঁকালটো আই কি কৰিছ তই আই বুঢ়ী আইঐ তই মোৰ গাতে মুতি দিলি আই বুঢ়ী একদম বুঢ়ীজনী ভিতৰত মাৰি পেলাই দিম এতিয়া এইজনী গাতে মুতি দিবলৈ আহিছে দেখিছ নাই এই বুঢ়ীজনীৰ লগত ৰাতিও শান্তিকে শুব নোৱাৰি আৰু ৰাতিটো মোক গুৰিয়াই ৰাতিটো তুলি দিলে মোক নোৱাৰি আৰু নুশু আৰু হা ঐ বুঢ়া কি হ'ল মূৰটো হ'ল আইঐ আজি ৰাতি ঢেৰ সপোন দেখিলো ঐ বৰ বেয়া সপোন দেখিলো ঐ বুঢ়া ঐ বুঢ়া ঐ তই কাপোৰ কানি মুঠি পালি নেকি বাৰু তোৰ মূৰটো মই মুতিছো নে তই মুতিছ চাল্লা বুঢ়ী সপোন দেখিছে ৰাতিটো গুৰিয়াই মোক কঁকালটো বেকা কৰি দিলি গাতে মুতি দিলি এতিয়া চালা মোক মুতিলি বুলি ক'বলৈ আহিছ মই সপোন এটা দেখি আছিলো আকৌ বুঢ়া আজি সপোনত মোক এই জমে দুধ পঠিয়াইছে নহয় মোক নিবলৈ একেবাৰে জমৰ দুধ এটা আহিলে মই কেতিয়ানো কাৰ লগতনো গ'লো আৰু দেই পুখুৰী এটা পাৰত আছো নহয় অকলে ইমান চিঞৰিছো ঐ বুঢ়া ঐ আহৈ মোক বচাহি নিব এতিয়া এইটোৱে মোক ইমান চিঞৰিছো ঐ বুঢ়া কোনোৱেই নাহিলে আৰু মোক বচাবলৈ মই ক'তো মানুহ এটা বিচাৰিও নেপালো আৰু তাৰপাছত অৱশেষত মোৰ একদম উঠিলে নহয় খং ঘূপ দি দিলোঁ গুৰিয়াই দিলোঁ লঠিয়াই দিলোঁ সেইটো একদম বাগৰি পৰিলে তাৰপৰা খুব মতে মাৰিছোঁ গুৰিয়াই গৈ তাৰপৰা মোৰ মুতিব লাগি আছিলে নহয় দিলোঁ সেইটো গাতে মুতি তাৰমানে কথাটো সেইটো ময়ে দিলোঁ কানিয়ে কাপোৰে মুতি বিচনাতে লেতেৰি বুঢ়ী আজি জীয়েৰৰ জোঁৱাইৰ আগত আজি মুখ উলিয়াবি কেনেকে এই জীয়েৰৰ ঘৰ বিচনাত দিলি মুতি বৰ লাজৰ কথা হ'ব মুতি পালোঁ আৰু এতিয়া কিনো কৰিম আৰু ক'ব লাগিব আৰু ছোৱালীজনীক এই কানি কাপোৰবোৰ উলিয়াই মেলি ধুই পখালি দিম নহয় লেতেৰি বুঢ়ী ৰাতিটো গুৰিয়াই মোৰ ৰাজহাডাল একেবাৰে বিষুৱাই দিলি মই আপোনাক নাই গুৰিয়া মই যে সপোন দেখিছিলোঁ সেই যে জমৰ দুধটো কোলা মোলা মস্ত কোলা সেইটোৱে মোক ধৰিছে নহয় নিবলৈ বৈ বোলে তই যাবি সেইটোকে মই খুব মতে গুৰিয়াইছোঁ এনেকুৱা গুৰিয়াইছোঁ মাৰিছোঁ তাৰমানে সেইখিনি বুলি সেইটোক বুলি মই আপোনাকেই মৰিয়াই থাকিলোঁ তাৰ বাপেকে ধপাত তিতা হ'ল তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব